অনুসূচিত জাতি যুৱ সংঘৰ অসমে আজি দিছপুৰ প্ৰেছ ক্লাবৰ আয়োজন কৰা সংবাদ মেলত আহি আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে আপোনালোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সংবাদ মেলত অনুসূচিত জাতি যুৱ সংঘ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস, উপ সভাপতি জিতু কাকতি, বিত্ত সম্পাদক ৰেব হাজৰিকা, প্ৰচাৰ ক্ৰীড়া সম্পাদক দিগন্ত দাস, সদস্য ৰঞ্জিত হাজৰিকা প্ৰমুখে অসমৰ পৰা উপস্থিত আছে। মানে সাংবাদিক বন্ধুসকল, আজি আমি সংবাদ মেল সম্বোধন কৰিবলগীয়া মূল কথাটোৰ সন্দৰ্ভত আপোনালোকৰ আগত আমি বক্তব্য ৰাখিব বিচাৰিছোঁ। কথাটো হ'ল যে বৰ্তমান যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ ইতিমধ্যে মনোনয়ন প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু শাসক বিৰোধী উভয় দলে নিজৰ নিজৰ প্ৰাৰ্থীসকলৰ সপক্ষে নিৰ্বাচনত বিভিন্ন ধৰণৰ আশ্বাস প্ৰতিশ্ৰুতি আদি দিয়াটো ইতিমধ্যে আৰম্ভ কৰিছে। আমি লক্ষ্য কৰিছোঁ যে যোৱা 5 বছৰ অসমত বিজেপিয়ে যি চৰকাৰ চলাইছিলে, এই বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ অনুসূচিত জাতিৰ ৰাইজক অৰ্থাৎ আমাৰ জনগোষ্ঠীটোক সাংঘাতিক ধৰণে প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰিলে। অৱশ্যে কেৱল অনুসূচিত জাতিকে নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ অনুসূচিত জাতি, জনজাতি, জনগোষ্ঠীবিলাকো প্ৰতাৰণা কৰিলে, অসমীয়া জাতিকো প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে। আপোনালোক সকলোৱে জানে যে অসম চুক্তিৰ ক্ল'জ 5ৰ সন্দৰ্ভত নাগৰিক কমিটিয়ে দিয়া প্ৰতিবেদন গৃহ মন্ত্ৰালয়ত সঠিকভাৱে দাখিল নহ'ল। 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ নামত কেৱল প্ৰতাৰণা কৰিলে। আৰু আমাৰ যিটো জনগোষ্ঠী অসমৰ অনুসূচিত জাতি 40 লাখ মানুহক হিমন্ত বিশ্ব শৰ্মাই কেৱল প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিলে। প্ৰতাৰণা প্ৰবঞ্চনা কৰিলে এইকাৰণে কৈছোঁ যে বিগত 5টা বছৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ কোনো সমস্যা সমাধান নকৰিলে। সমস্যা সমাধানটো নকৰিলেই বৰঞ্চ যোৱা 5টা বছৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন নতুন সমস্যা আমাক জাপি দিলে। ভাৰতৰ সংবিধান প্ৰণেতাসকলে সংবিধান এখনৰ প্ৰাৰম্ভতে অনুচ্ছেদ 341ক অসমৰ অনুসূচিত জাতিৰ ৰাইজক স্বীকৃতি দিলে আৰু অনুসূচিত জাতিৰ ৰাইজৰ সামাজিক ন্যায় আৰু ক্ষমতা স্থাপন, দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিলে। কিন্তু যোৱা 5 বছৰত অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ সমাধান নহ'ল, নতুনকৈ বহুত সমস্যাৰ সৃষ্টি কৰিলে। বিগত সময়ত যিখন সংৰক্ষণ আইনৰ জৰিয়তে অসমৰ অনুসূচিত জাতি, জনজাতি, অবিচিসকলৰ সমস্যা সমাধান হয়, সেই সংৰক্ষণ আইনখন সম্পূৰ্ণভাৱে নাকচ কৰি দিয়া হ'ল। মিছন ভূমিপুত্ৰৰ দৰে এখন বিসংগতিপূৰ্ণ আঁচনি বা এটা প্ৰক্ৰিয়া প্ৰয়োগ কৰি অনুসূচিত জাতিক মৃত্যুৰ যোগ্যলৈ পৰিণত কৰিলে। অনুসূচিত জাতিৰ ৰাইজৰ সামগ্ৰী বিতৰণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী সংঘটিত কৰিলে। ইয়াৰ বাৰম্বাৰ তদন্ত দাবী জনাইছোঁ, দোষীক শাস্তি দাবী জনাইছোঁ, কিন্তু ক'তা একোটো নকৰিলে। অন্য কি, আমাৰ যিবোৰ বান গৰাখহনীয়া অঞ্চলৰ ভূমিহীন খিলঞ্জীয়া মানুহ আছে, মাথাউৰিত বাস কৰিবলগীয়া হৈছে, এইসকলকো মুখ্যমন্ত্ৰীগৰাকীয়ে ক'তো ভূমি পট্টা দিয়া দেখা নাপালোঁ। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় 1 লাখ বিঘাতকৈ অধিক বিঘা অচিনাকি মানুহৰ পৰা, বিদেশী নাগৰিকৰ পৰা উচ্ছেদ কৰা হ'ল। কিন্তু উচ্ছেদ কৰিলে ভূমিবিলাক ক'লৈ গ'ল? বহিৰাগত বনিয়াক এই ভূমিবিলাক গতাই দিয়া হৈছে। কিন্তু অসমৰ যি বান গৰাখহনীয়াগ্ৰস্ত ভূমিহীন খিলঞ্জীয়া মানুহ, এইসকল ৰাইজক ভূমি পট্টা দিয়া নহ'ল। ঠিক তেনেকৈ অনুসূচিত জাতি উপবৰ্গৰ আঁচনি, যিখন আঁচনিৰ জৰিয়তে স্বাধীনতাৰ পৰা আজিলৈকে অনুসূচিত জাতিৰ উন্নয়ন কল্যাণ হৈছিলে, সেই আঁচনিখন বিগত বছৰৰ 11 মাৰ্চৰ তাৰিখে কৰ্তন কৰি দিয়া হ'ল। অৰ্থাৎ নতুন নতুন সমস্যাহে সৃষ্টি কৰিলে এখন চৰকাৰে। আৰু সেইবাবে আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অনুসূচিত জাতিৰ মানুহ একেবাৰে সুৰক্ষিত নহয়। এই কথাটো অতি দুৰ্ভাগ্যজনক কথা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা আমি যদি এনেকৈ কওঁ, ইমান এতিয়া আমাৰ খুব আহিছে, আমি অনুসূচিত জাতিৰ সমাজখনে বহুত পৰ্যালোচনা কৰিলোঁ দেই। পৰ্যালোচনা কৰি দেখিলোঁ যে বিগত 5 বছৰত এই হিমন্তই আমাক যিমান ঠগিছে, এই হিমন্তৰ ওচৰত আমি সুৰক্ষিত নহয়।
অসমৰ মুখ্যমন্ত্ৰী এই হিমন্তৰ ওচৰত অনুসূচিত জাতি চলিলে মানে একেবাৰে সুৰক্ষিত নহয়। গতিকে আমাৰ এইজনৰ মুখ্যমন্ত্ৰীৰ প্ৰতি খুবেই আছে, আক্ষেপ আছে। তেওঁৰ প্ৰতি আমাৰ কোনো এতিয়া আচলতে আন্তৰিকতা নাই। আৰু সৌ সিদিনা চৰকাৰখন যেতিয়া ভংগ হ'ল, চৰকাৰ ভংগৰ আগদিনা 10 মাৰ্চৰ তাৰিখৰ নিশা হিমন্ত বিশ্ব কি বুলি ঘোষণা কৰিলে যে অনুসূচিত জাতি মানুহৰ ডেভেলপমেণ্টৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিল এখন বনাবলৈ প্ৰস্তাৱ লোৱা হৈছে। আৰে 5 বছৰ তুমি একো নকৰিলা, অধিসূচনা জাৰি হোৱাৰ 2 দিন পূৰ্বে এখন ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰি এটা ভেলকিবাজি সৃষ্টি কৰা নাই নে বাৰু? অনুসূচিত জাতি মানুহৰ তেওঁ প্ৰেমী হ'ব বিচৰা নাই নে? গতিকে নিৰ্বাচনী চমক সৃষ্টি কৰা যি কথা বতৰা হিমন্ত বিশ্বই ক'লে, এই কথা বতৰাবিলাকৰ কাৰণে হিমন্ত বিশ্বৰ প্ৰতি আমাৰ অনুসূচিত জাতি মানুহবিলাকৰ এতিয়া কোনো ধৰণৰ আৰু মৰম ভাল পোৱা নাইকিয়া হৈ গ'ল। ইমান ঠগিছে, ইমান প্ৰতাৰণা কৰিছে। আপোনালোকে চাওকচোন, 6জনী জনজাতিকৰণ দিম বুলি একদম মানে নিজৰ ফটো গাখীৰ ঢলা ল'লে, নিজৰ উৎসৱ পতালে, আৰু শেষত গৈ পেলাই আজি 6জনক কৈছে জনজাতিকৰণ নহ'ল, জনজাতিকৰণৰ সমস্যা সমাধান নহ'ল। আৰু আমাৰ অনুসূচিত মানে ইমান ঠগিলে এতিয়া ক'বলৈ ভাবা নাই। সেইকাৰণে কৈছোঁ, এই হিমন্ত বিশ্বৰ ওচৰত আমি সুৰক্ষিত নহয়। এইবাৰ ইলেকশ্যন এইটো আৰম্ভ হৈ গ'ল। গতিকে আমি অনুসূচিত জাতি ৰাইজে হিমন্ত বিশ্বক চৰকাৰ গঠন কৰাৰ লগতে বেলেগ কথা, হিমন্ত বিশ্বৰ প্ৰতি আৰু আমাৰ সমৰ্থন নাই। কথা ক'ব গ'লে হিমন্ত বিশ্বৰ প্ৰতি আমাৰ সমৰ্থন নাই, আৰু সমৰ্থন থকাৰ যুক্তিয়ে নাথাকে। আৰু সেইকাৰণে আমি ভাবিছোঁ যে আমাক যে ঠগিছা, এই ঠগাৰ যিটো প্ৰতিফল পাবা এইবাৰ নিৰ্বাচন, প্ৰত্যুত্তৰ দিয়া হ'ব বিজেপি আৰু হিমন্ত বিশ্বক এই নিৰ্বাচনত। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে আমি সকলোবোৰ শাসনত থকা, বিৰোধীত থকা সকলো ৰাজনৈতিক দল, কংগ্ৰেছ, বিজেপি, এজেপি, ৰাজ্য দল, যিমান দল আছে, যিমান বিৰোধী বা শাসনত থকা পাৰ্টি আছে, সকলোৰ প্ৰতি এটা আমাৰ আহ্বান, এতিয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আপোনালোকে এখন ইস্তাহাৰ প্ৰকাশ কৰিব। এই ইস্তাহাৰত অনুসূচিত জাতিৰ ৰাইজৰ কি কৰিব দিব লাগিব। আমি জানো যে এখন মিছলীয়া বিজেপি চৰকাৰে যোৱা সময়ছোৱাত মিছলীয়া দলটোৱে, প্ৰতাৰক দলটোৱে বহুত প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। প্ৰতিশ্ৰুতি ৰক্ষা নকৰা দলবিলাকৰ আমি কি আশা কৰিম? তথাপিতো আমি আজি দিছপুৰ প্ৰেছ ক্লাবত মুকলিভাৱে কৈছোঁ যে শাসনত থকাই হওক, বিৰোধীয়ে হওক, সকলো এজনী দলে তেওঁলোকৰ ইস্তাহাৰত অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা আৰু সমাধান কৰিবলৈ সংকল্প গ্ৰহণ কৰিব লাগিব। আৰু যদি নকৰে, সেইবোৰ দল, সেইবোৰ প্ৰাৰ্থীক আমি অনুসূচিত জাতি যিবোৰ অধ্যুষিত অঞ্চল আছে সকলোকে কিন্তু প্ৰভাৱিত হোৱা